উৎপল দা অকণমান ঘূৰি ল'ব ইফালে চাই ঠিক কৰি দিয়ে অকণমান তলত তেওঁ মুখখন ডাক খাই গৈছে তেখেতক এইফালে চাবলৈ অলপ তলত দিলে ভাল হ'ব দাদা যোৱা 2025 চনৰ 22 এপ্ৰিল তাৰিখে নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থসামাজিক ন্যাসৰক্ষী ডাক্তৰ নাৰায়ণ শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সম্পাদক মৃণাল তালুকদাৰ ডাঙৰীয়াৰ স্বাক্ষৰত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছিল আৰু ইয়াৰ জৰিয়তে অসমৰ বিপন্ন ভাষাসমূহত উপলব্ধ আপুৰুগীয়া গ্ৰন্থসমূহ আৰু সাহিত্যসমূহৰ ডিজিটাইজ কৰি সংৰক্ষণ কৰা আৰু আৰ্কাইভৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি পদক্ষেপ হাতত লৈছিলোঁ বিগত 8টা মাহে ধাৰাবাহিকভাৱে এই প্ৰচেষ্টা অব্যাহত ৰখাৰ অন্তত এতিয়া গোটেই প্ৰকল্পটোৰ সফল সামৰণি পৰিছে আৰু টাইফাকে চিংফো আৰু খামিয়াং ভাষাত উপলব্ধ যিসমূহ পুথি আছে যিসমূহ তথ্য আছে সেইসমূহৰ আমি এতিয়া সংৰক্ষণ কৰিবলৈ সম্পূৰ্ণ সক্ষম হৈছোঁ তাৰ সমান্তৰালভাৱে এই ভাষা তিনিটাৰ অডিঅ' ডকুমেণ্টেশ্যন কৰিবৰ কাৰণেও আমি সমৰ্থ হৈছোঁ শ্ৰাব্য নথিভুক্তিকৰণ আমি মূলতঃ 10,000তকৈ কম মানুহে ব্যৱহাৰ কৰা আৰু ইউনেস্কোৱে অতি বিপন্ন ভাষা হিচাপে স্বীকৃতি দিয়া খামেয়াং টাইফাকে আৰু চিংফো ভাষা তিনিটাকে প্ৰথমতে বাছি লৈছিলোঁ কাৰণ এই ভাষা তিনিটা ক্ৰমশঃ বিলুপ্তিৰ গৰাহত গতি কৰিছিল আৰু আপোনালোকক ইতিমধ্যে আমি জনাইছোঁ যে ইয়াৰে খামিয়াং ভাষাটো ক'ব লিখিব আৰু পঢ়িব জনা এজনেই ব্যক্তি পৃথিৱীত জীয়াই আছিলগৈ গতিকে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি আমি প্ৰথমতে এই তিনিটা ভাষাকে সংৰক্ষণৰ কাম হাতত লৈছিলোঁ আৰু কি ধৰণেৰে গোটেই সংৰক্ষণৰ প্ৰক্ৰিয়াটো আগবাঢ়িছিল তাৰে ৰূপৰেখা আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ টাইফাকে ভাষাটোৰ আমি প্ৰথমতে পাঠ্য আৰু দৃশ্য সংৰক্ষণৰ ব্যৱস্থা কৰিছিলোঁ যাক ইংৰাজীত টেক্সচুৱেল এণ্ড ভিজুৱেল প্ৰিজাৰ্ভেশ্যন বুলি কোৱা হয় ইয়াৰ জৰিয়তে 262টা পাণ্ডুলিপি ডিজিটাইজ কৰা হৈছে আৰু মুঠ পৃষ্ঠাৰ সংখ্যা যদি হিচাপ কৰা হয় টাইফাকে ভাষাত 19,950 পৃষ্ঠাৰ পাণ্ডুলিপি আমি ডিজিটাইজ কৰিবলৈ সক্ষম হৈছোঁ আৰু ধ্ৰুপদী গ্ৰন্থৰ ভিতৰত টাইফাকে ভাষাত মহাভাৰত আৰু ৰামায়ণ উপলব্ধ আছিল সেই দুয়োখন ধ্ৰুপদী গ্ৰন্থ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে তাৰ সমান্তৰালভাৱে এটা ফটোগ্ৰাফিক আৰ্কাইভ সৃষ্টি কৰা হৈছে য'ত 350খন এনেকুৱা আলোকচিত্ৰ আছে যিয়ে টাইফাকে লোকসকলৰ পৰম্পৰা আচাৰ অনুষ্ঠান আৰু দৈনন্দিন জীৱনক প্ৰতিফলিত কৰে ভিজুৱেল অডিঅ' ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰতো 675টা এনেকুৱা শব্দৰ কণ্ঠ আমি সংৰক্ষণ কৰিছোঁ যিবোৰ শব্দৰ জৰিয়তে পৰিয়াল আত্মীয় স্বজন শৰীৰ আৰু স্বাস্থ্য প্ৰকৃতি অনুভূতি সময় বুজাবলৈ যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেই শব্দবোৰৰ কণ্ঠ সংৰক্ষণ কৰিবলৈ চেষ্টা কৰা হৈছে একাধিকবাৰ এনেকুৱা শ্ৰাব্য নমুনাসমূহ সংগ্ৰহ কৰা হৈছে যিয়ে উচ্চাৰণৰ কিবা যদি পাৰ্থক্য আছে স্বৰগত বৈশিষ্ট্য কি ধৰণৰ হয় সেই গোটেই কথাবোৰক অডিঅ' ডকুমেণ্টেশ্যন কৰিবলৈ আমি সমৰ্থ হৈছোঁ খামিয়াং ভাষাৰ ক্ষেত্ৰত ডিজিটাইজ কৰা পাণ্ডুলিপিৰ সংখ্যা হৈছে 12টা আৰু মুঠ পৃষ্ঠাৰ সংখ্যা হৈছে 650টা আৰু আলোকচিত্ৰৰ ক্ষেত্ৰত 250খন এনেকুৱা বচা আলোকচিত্ৰ সংৰক্ষণ কৰা হৈছে যিয়ে খামিয়াং লোকসকলৰ সাংস্কৃতিক অনুশীলন জীৱনশৈলী আৰু সমাজৰ স্মৃতিচিহ্ন নথিভুক্ত কৰিছে অডিঅ' ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰতো তেওঁলোকৰ 540টা শব্দ আৰু বাক্যাংশ ৱৰ্ডছ এণ্ড ফ্ৰেজেছ
সুকীয়াকৈ নমুনা সংগ্ৰহ কৰা হৈছে, কেতিয়াবা বাক্যৰ মাজত ব্যৱহাৰ কৰিবলৈ দি নমুনা সংগ্ৰহ কৰা হৈছে, যাতে নিখুঁত প্ৰামাণিক উচ্চাৰণটোৰ লগতে কথিতভাৱেনো কি ধৰণেৰে উচ্চাৰণ কৰে দুয়োটা কথনশৈলী তাত উপলব্ধ হয়। আৰু আপোনালোকে জানি ভাল পাব যে বেলেগ বেলেগ প্ৰজন্মৰ মাজত উচ্চাৰণৰনো কি তফাত আহিছে, সেই গোটেই কথাবোৰ ভৱিষ্যত প্ৰজন্মৰ কোনো গৱেষক বা কোনো অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীয়ে যদি সেইবোৰ চাবলৈ বিচাৰে খুব সুন্দৰকৈ উপলব্ধ হ'ব এতিয়াৰে পৰা, আৰু যিখিনি আজিৰ পৰা আমি ৰাজহুৱা কৰিবলৈ সক্ষম হ'ম। সমান্তৰালভাৱে চিংফৌ ভাষাৰ ক্ষেত্ৰত ডিজিটাইজ কৰা পাঠ্যসমল বুলিবলৈ পুৰণি গ্ৰন্থ আৰু মুদ্ৰিত সাহিত্যসমূহ ডিজিটাইজ কৰা হৈছে। ইয়াত মূল পাণ্ডুলিপি এই ভাষাটোত উপলব্ধ নায়েই বৰ্তমান। তাৰ সমান্তৰালভাৱে 450খন এনেকুৱা আলোকচিত্ৰ সংৰক্ষণ কৰা হৈছে, যিয়ে চিংফৌ লোকসকলৰ পৰম্পৰা, আচাৰ অনুষ্ঠান, সামাজিক জীৱনক প্ৰতিফলিত কৰে। আৰু অডিঅ' ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰত আমি এটা কথা খুব গুৰুত্ব সহকাৰে আগবাঢ়িছোঁ যে ইউনেস্কোৰ বিপন্ন ভাষা নথিভুক্তিকৰণ পদ্ধতি কি ধৰণৰ হ'ব তাৰ স্পষ্ট ব্যাখ্যা আছে, আৰু সেই ধৰণেৰে আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। 350ৰো অধিক চিংফৌ ভাষাৰ স্পীচ ইউনিট, যাক আমি ভাষ্য নমুনা বুলি কৈছোঁ, সংগ্ৰহ কৰিছোঁ, য'ত মূল শব্দবোৰ, কাহিনীমূলক ভাষণবোৰ বা মৌখিকভাৱে উপলব্ধ গোটেই জ্ঞান সম্ভাৰ আমি সংৰক্ষণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ এই গোটেই প্ৰকল্পটোৰ উদ্দেশ্য আছিল যে 3টা বিলুপ্ত হ'বলৈ ধৰা ভাষাৰ যিসমূহ তথ্য আছে সেইসমূহ ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ বাবে, গৱেষকসকলৰ বাবে আৰু সমাজৰ যিকোনো ইচ্ছুক ৰাইজে বিচাৰিলেই পোৱাকৈ, ব্যৱহাৰ কৰিব পৰাকৈ ইণ্টাৰনেটত উপলব্ধ কৰা, ডিজিটেলি সংৰক্ষণ কৰা, সেই কামটো কৰিবলৈ আমি নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ নেতৃত্বত সফল হৈছোঁ। আৰু আমাৰ মূল লক্ষ্যটো আছিল কেৱল ভাষিক তথ্যসমূহ সংৰক্ষণ কৰাই নহয়, খামেয়াং, টাইফাকে আৰু চিংফৌ ভাষাক এটা জীৱন্ত সাংস্কৃতিক ধাৰা হিচাপে যাতে ধৰি ৰাখিব পাৰোঁ সেই চেষ্টা আমি অব্যাহত ৰাখিছিলোঁ। আৰু সেইকাৰণে কেৱল লিখিত পুথিপাঁজিৰ ওপৰতে নিৰ্ভৰ নকৰি ভাষাটোৰ উচ্চাৰণনো কেনেকৈ কৰে, কি ধৰণেৰনো কথা বতৰা পতা হয়, সেই বিষয়সমূহো আমি অডিঅ' ডকুমেণ্টেশ্যন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আমি আপোনালোকৰ আগত 3টা ভাষাভাষী লোকৰ পৰিসংখ্যাটো দাঙি ধৰিব বিচাৰিছোঁ। খামেয়াং ভাষাটো ক'ব পৰা লোক এতিয়া 1000ৰ পৰা 1400 মানৰ ভিতৰত আছেগৈ। মূলতঃ তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট জিলাত তেওঁলোকৰ অৱস্থিতি। টাইফাকে ভাষা প্ৰায় 2000 মানুহে ব্যৱহাৰ কৰে, মূলতঃ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত তেওঁলোকৰ অৱস্থিতি। আৰু চিংফৌ ভাষা প্ৰায় 9000 মান মানুহে ব্যৱহাৰ কৰে, আৰু মূলতঃ তিনিচুকীয়া জিলাখনতেই তেওঁলোকৰ অৱস্থিতি। অৰ্থাৎ আপোনালোকে পৰিসংখ্যাৰ আধাৰত বুজিব পাৰিছে যে এই ভাষা 3টা কি ধৰণেৰে বিলুপ্তিৰ গৰাহত আগবাঢ়ি আছে। এই প্ৰকল্পৰ জৰিয়তে আমি মূলতঃ এই 3টা ভাষাকে প্ৰথম পৰ্যায়ত সামৰি লৈছোঁ। আৰু সেইবাবে তাৰে এটা পদক্ষেপ নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু সদৌ অসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে আমি 3টা ভাষাৰ অতি বিলুপ্ত প্ৰায় 3টা ভাষাৰ সংৰক্ষণৰ কাম আমি সম্পূৰ্ণ কৰিলোঁ। 8 মাহ জোৰা এইটো যাত্ৰা আছিল। 3টা ভাষাৰ কি কৰা হ'ল ইতিমধ্যে আপোনালোকৰ হাতত আমি ব্যাখ্যা দিলোঁ, আপোনালোকৰ হাতত তুলি দিছোঁ। বিশদভাৱে, বিস্তাৰিতভাৱে এই সংৰক্ষণৰ কাম কৰা হৈছে। আৰু ইয়াৰ পিছতো অসমৰ অতি বিলুপ্ত প্ৰায় আন জনগোষ্ঠী আৰু জনজাতীয় ভাষাৰ সংৰক্ষণৰ কাৰণে আমি পদক্ষেপ আগুৱাই লৈ যাম। মই পুনৰ কৈছোঁ যে নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক ন্যাসে এটা পদক্ষেপ তেখেতসকলে আগুৱাই লৈ গৈ আছে। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ লগত যৌথভাৱে একোটা পদক্ষেপ আমি আৰম্ভ কৰিছোঁ। এই 3টা ভাষাৰ সংৰক্ষণৰ কাম সম্পূৰ্ণ হ'ব। ইয়াৰ পিছত কি? ইয়াৰ পিছতো আমি আৰু অসমৰ আন জনজাতীয় আৰু জনগোষ্ঠীয় যিসমূহ ভাষা সংৰক্ষণৰ প্ৰয়োজন, সেইসমূহ আমি সকলো জনজাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা কৰি ঐক্যবদ্ধভাৱে সেই ভাষাসমূহ সংৰক্ষণৰ ক্ষেত্ৰত আমি পদক্ষেপ আগবঢ়াম। ইয়াৰ পিছৰ পদক্ষেপবোৰ কি হ'ব সেই সম্পৰ্কত নন্দ তালুকদাৰ ফাউণ্ডেশ্যন, সদৌ অসম ছাত্ৰ সন্থাই আমি আলোচনা কৰিম, জাতীয় বিদ্যালয় শৈক্ষিক ন্যাসৰ লগত আমি আলোচনা কৰিম, আৰু সংশ্লিষ্ট জনজাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহৰ লগত আলোচনা কৰি যিসমূহ ভাষা অতি বিলুপ্ত প্ৰায় বা সংকটত আছে বা সংৰক্ষণৰ প্ৰয়োজন, সেই সংৰক্ষণৰ কাৰণে আমি প্ৰয়োজনীয় পদক্ষেপ আমি গ্ৰহণ কৰিম। আৰু এটা কথা অতি স্পষ্ট যে এইটো এটা নতুন পদক্ষেপ যিটো অতি প্ৰয়োজনীয়। আমি সকলোৱে কৈ আছোঁ যে অসমত খিলঞ্জীয়া মানুহৰ আমাৰ মাতৃভাষাৰ
আমাৰ সুৰক্ষা লাগে, সংৰক্ষণ লাগে, প্ৰসাৰৰ ব্যৱস্থা কৰিব লাগে। প্ৰসাৰৰ আগত সংৰক্ষণ লাগিব, আৰু এই সংৰক্ষণৰ কাৰণেই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু আমি অতি বিলুপ্তপ্ৰায় যিটো ভাষা, খামিয়াং ভাষা, যিটো ভাষা পৃথিৱীৰ এজনেই ক'ব পাৰে, আজি অসমৰ ৰাইজে জানিবলৈ আৰম্ভ কৰিছে যে আমাৰ জনগোষ্ঠীয় ভাষাসমূহৰ এতিয়া অৱস্থিতি কি। খামিয়াং এনে এটা ভাষা, আমাৰ জনজীৱনৰ খামিয়াং এটা ভাষা, আৰু এই ভাষাটো এতিয়া ক'ব পৰা, লিখিব পৰা এজনেই ব্যক্তি আমাৰ মাজত আছে। আৰু সেই ভাষাটো এতিয়া সংৰক্ষণৰ কাম সেই ভাষাটোৰ সংৰক্ষণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হ'ল, আৰু টাই ভাষী আৰু চিনফো ভাষাৰো সংৰক্ষণৰ কাম সম্পূৰ্ণ হ'ল। আৰু এই গোটেই প্ৰক্ৰিয়াটো আগুৱাই নিওঁতে যিসকল ইয়াত ব্যক্তি জড়িত হৈ আছে, তেখেতসকলে যি পদক্ষেপ ল'লে, তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পৰৱৰ্তী পদক্ষেপ আমি আন কোনকেইটা ভাষাত আমি আকৌ পদক্ষেপ ল'ম, আন কোনকেইটা ভাষা সংৰক্ষণৰ কাৰণে ব্যৱস্থা ল'ম, সেই সম্পৰ্কত আমি আলোচনা কৰি আপোনালোকক জনাম। কিন্তু এটা কথা আমি পুনৰ দোহাৰিছোঁ, এইটো এটা আন্দোলন। এই আন্দোলনটো ৰাজপথৰ আন্দোলন নহয়, এই আন্দোলনটো এটা বৌদ্ধিক আন্দোলন। এই আন্দোলনটো হ'ল আমাৰ ভাষা সংৰক্ষণৰ আন্দোলন। এই আন্দোলনটো হ'ল অসমৰ মাটিত অসমৰ বিভিন্ন জনগোষ্ঠীয় জনজাতীয় ভাষাৰ সংৰক্ষণৰ আন্দোলন, সংৰক্ষণৰ পদক্ষেপ। আৰু এই পদক্ষেপ আমি নিৰৱচ্ছিন্নভাৱে আগুৱাই যাবলৈ আমি পুনৰ আজি আমাৰ সংকল্প দোহাৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধেয় নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য আৰু সকলোকে মই নমস্কাৰ জনাইছোঁ। মোৰ এনেকুৱা লেকচাৰ দিয়াত বৰ নাই, অভ্যাস নাই। আমি তথাপিতো এই ভাষাৰ বিষয়লৈ দুআষাৰ ক'ব দিয়াত মই অলপ থুলমূলকৈ ক'ব বিচাৰোঁ। ভাষা এটা বহুত ডাঙৰ সম্পদ। ভাষা যদি মানুহে জানে, বহুত ভাষা, সেই মানুহজন একেটা মাকৰ একেটা দেউতাকৰ সন্তান সন্ততিৰ দৰে মৰম চেনেহবিলাক আহি পৰে। গতিকে ভাষা জীয়াই ৰাখিবলৈ যি চেষ্টা চলাইছে আমাৰ উপভোক্তাসকলে, সেইটো কাৰণে মই ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ আগলৈ আগবঢ়াই নিব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু মই তাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আমাৰ কামনা পূৰ্ণ হওক, সফল হওক, উঠি অহা প্ৰজন্মৰ কাৰণে ডাঙৰ গঢ় হওক বুলি মই আশা কৰোঁ। মোৰ শক্তিও নাই, বয়সো হৈছে, তাৰ লগতে কথা কোৱাৰ ইমান অভ্যাস নাই। যদিও আজি এই মঞ্চত আপোনালোকে সুদূৰ গুৱাহাটীৰ পৰা আমাৰ পৰামৰ্শলৈ যাত্ৰা কৰি আমাৰ তালুকদাৰ ডাঙৰীয়া, পলাশ নাথ ডাঙৰীয়া, তেওঁলোকে আগতো আমাক বহুত সহায় কৰি আহিছে। কি ধৰণে পাঠ্যপুথি বনাব লাগে, কি ধৰণে ভাষাবিলাক ক'ব লাগে। ষ্টোফেন মোৰেও তেখেতে 18 বছৰ আহি আমাৰ তাত ফাকিয়াল, তুৰুং, আইটন, খামতি সকলো টাংচা তাত তেওঁলোকে গৈ অসমীয়া ভাষাই শিকিছে, টাংচা ভাষাই শিকিছে, আমাৰ টাই খামজাং, টাই ফাকে সকলো কথা মানে ভাল ধৰণে ক'ব পাৰিছে, লিখিবও পাৰিছে। ইমান আমি ভাল পাইছোঁ, তেওঁ খুব ভাল পাইছে। আমাৰ স্কুলৰ কাৰণেও মানে 10,000 টকা তেওঁ মোৰ হাতত দিছিলে। তেতিয়া আমাৰ এই কিবা কাউন্সিল আছিলে, এই মন্ত্ৰাই স্পিকিং কাউন্সিল, তেতিয়া স্কুল দিছিলে। স্কুল দিয়াত স্কুলো চলালোঁ। দেৱেন ককাইদেউ মোৰ ককাইদেউ হয়, তাৰপিছত আমি দুইজনে ধৰি আমাৰ ভাস্কৰ MLA ডাঙৰীয়াৰ শহুৱেক, মই তেওঁৰ ভাইখন, দদায়েক। আমি 6 মাহমান স্কুলটো খুব ভাল ধৰণে চলালোঁ। তাৰপিছত ল'ৰা ছোৱালীবিলাক চহৰমুখী হ'ল, ডাঙৰ ডক্তৰ ইঞ্জিনিয়াৰ বনাব লাগে। ঘৰতো মানে তেনেকুৱাকৈ ভাষাটো প্ৰচলনটো কমি গ'ল। সেই অনুপাতে লাহে লাহে স্কুল বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাত আৰু থাকি গ'ল। থাকি তেওঁলোকে আৰু মাজে মাজে যায়, খবৰ লয়। আৰু ল'ৰাবিলাকে 2-এজন আছে চলা পথাৰ শিকিবলৈ। আমাৰ পৰামৰ্শটো 2-এজন সোধে আৰু লিখি লয়, বহীত কিতাপত লিখিলে। মই কৈছোঁ এইটো এনেকুৱা কয়, এইটো এনেকুৱা হয়, এইটো হ'লে এনেকুৱা ক'ব লাগে, এনেকুৱা বুলি তেওঁলোকৰ অৰ্থ আৰু মিনিংটো চব বুজাই দিওঁ। আৰু এতিয়া মই কৈছোঁ, মই থকালৈকে
মোৰ হাতত হীৰা টোপোলাটো আছে, কোনোবাই যদি গ্ৰহণ কৰে মই দিবলৈ ইচ্ছুক, কোনো যদি নাহে মই কি কৰিম? সেই টোপোলাটো নৈত পেলাই দিব লাগিব বা খালত পেলাই দিব লাগিব। এনেকুৱা ধৰণেও তেওঁলোকক মই কৈছোঁ। থাইলেণ্ডৰ মানুহ আহিছে, মোক কয় সোণৰ ৰূপৰ কথা, আমাৰ কথা সকলোবিলাক শিকাই থৈ দৰৱ জাতি যিমান আছে মনত পৰাখিনি জনাখিনি বুৰঞ্জী কথাই হওক, ক'ৰ পৰা কেনেকৈ কি হ'ল, এই সকলোবিলাক আপুনি পলাশনাথ ডাঙৰীয়াও কৈছে যে আপুনি লিখক। মই কৈছোঁ মোৰ হাত কপে, এতিয়া মই লিখিব নোৱাৰোঁ, মোক সহায়কাৰী লাগে, মই ক'ব পাৰিম, দেখুৱাই দিব পাৰিম, এই ল'ৰাবিলাক ওলাই আহিলে হ'ব, এনেকৈ বুলি কৈ আৰু আজি এই পৰ্যন্ত দুই এজনে লৈ আছে, লিখি আছে, কৰি আছে, কিন্তু কিমান আগবাঢ়িব পাৰে সেইটো ক'ব নোৱাৰোঁ। এতিয়া মই আশা কৰোঁ আমাৰ ছাত্ৰ সন্থাও সেইফালেদি সেই যোগেদি আমাৰ এই একেবাৰে নিচলা সৰু গাঁওখনক অলপমান এই ভাষাৰ প্ৰতি যদি কিবা এটা সহায় সহযোগ বুদ্ধি পৰামৰ্শ মানে চৰকাৰৰ ফালৰ পৰা হওক দাঙি ধৰি যদি আমাক এটা অনুদান কিবা এটা দিব পাৰে, তাকে মই আশা কৰি মানে অনুৰোধ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।